এইকেইটা দেখুৱা বাধা আৰোপ কৰিছে কেইবা শতাধিকে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱান এদৰে মোতায়েন কৰা পৰিলক্ষিত হৈছে তীব্ৰ আৰক্ষীৰ বৃহৎ বেৰিকেড এয়া আৰক্ষীৰ বেৰিকেড উফৰাবলৈ চেষ্টা কৰিছে যুৱ কংগ্ৰেছীসকলে আৰু যুৱ কংগ্ৰেছক এদৰে বাধা আৰোপ কৰিছে কৰ্তব্যৰত আৰক্ষীয়ে ইতিমধ্যে দিছপুৰ কাৰ্যসূচী জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল প্ৰদেশ কংগ্ৰেছে আৰু এয়া প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসকলক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে এয়া মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰিৱেশ আমি যিসকল প্ৰতিবাদকাৰী আছে প্ৰতিবাদকাৰী ভাষ্য গ্ৰহণ কৰাৰ চেষ্টা কৰিম তীব্ৰ প্ৰতিবাদ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আৰক্ষীৰ বৃহৎ বেৰিকেড উফৰাবলৈ চেষ্টা কৰিছে কংগ্ৰেছ কৰ্মীসকলে কি ক'ব দাদা আমাৰ ওপৰত যে তেওঁলোকে অত্যাচাৰ কৰিছে এই অত্যাচাৰ আমি কোনো পধ্যে মানি নলওঁ আমাৰ এজন কংগ্ৰেছ কৰ্মীৰ প্ৰাণ গৈছে এই বিজেপি চৰকাৰৰ শাসনৰ সময়ত কন্দুৱা গেছ দি মাৰিছে বিজেপিৰ এই অপশাসনৰ অন্ত কৰিব আছে তেওঁৰ ওচৰলৈ চেষ্টা কৰিম পুনৰবাৰ কৈছোঁ আৰক্ষীৰ বৃহৎ বেৰিকেড এয়া মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰিৱেশ যুৱ কংগ্ৰেছীক প্ৰতিবাদত বাধা আৰোপ কৰাৰ পৰিলক্ষিত হৈছে আৰক্ষীৰ বৃহৎ বেৰিকেড কেইবা শতাধিক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে মই প্ৰতিবাদকাৰীসকলৰ ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম বিজেপি ৰাজনীতি কৰিব বিচাৰিছে আজি দমন ৰাজনীতিৰে কেতিয়াও এটা দেশ শান্তি জুবেৰ আলম আছে বাধা আৰোপ কৰাৰ পৰিলক্ষিত হৈছে আৰক্ষীয়ে খণ্ডযুদ্ধত মিলিত হৈছে আৰক্ষী আৰু যুৱ কংগ্ৰেছৰ কৰ্মীসকল তীব্ৰ বৃহৎ বেৰিকেড যিকোনো প্ৰকাৰে আৰক্ষীৰ বৃহৎ বেৰিকেড উফৰাবলৈ চেষ্টা কৰিছে যুৱ কংগ্ৰেছ কৰ্মীসকলে আৰু যুৱ কংগ্ৰেছক এইদৰে বাধা আৰোপ কৰিছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱানে এক বৃহৎ প্ৰতিবাদী মিছিল উলিয়াইছিল আচলতে আৰু বুধবাৰে ঘোষণা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যে জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব মৃদুল ইছলামৰ যি মৃত্যু সেই মৃত্যুৰ ন্যায়িক তদন্ত দাবী জনাইছিল প্ৰদেশ কংগ্ৰেছে আৰু ন্যায়িক তদন্ত নিদিয়া পৰ্যন্ত তেওঁলোকে প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি যাম বুলি হুংকাৰ প্ৰদান কৰিছিল আৰু প্ৰতিবাদী কাৰ্যসূচী বাধা আৰোপ কৰিছে অসম আৰক্ষীয়ে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰিৱেশ এয়া চাওক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে কেইবা শতাধিক যুৱ কংগ্ৰেছী এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে জনতা ভৱনৰ দিশে তেওঁলোকে অগ্ৰসৰ হোৱাত বাধা আৰোপ কৰিছে অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে
আৰু এয়া জুবেৰ আলম যুৱ কংগ্ৰেছ নেতা জুবেৰ আলমে বেহু ফৰাই আহিছে আৰু আৰক্ষীয়ে আটক কৰা পৰিলক্ষিত হৈছে জুবেৰ আলমক যুৱ কংগ্ৰেছৰ সভাপতি এয়া ওলাই অহা পৰিলক্ষিত হৈছে আৰক্ষীয়ে বৃহৎ বেৰিকেড ফালি আৰু এয়া জুবেৰ আলমক আটক কৰা পৰিলক্ষিত হৈছে এয়া জুবেৰ আলমক আটক কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ কৈছোঁ কেইবা শতাধিক যুৱ কংগ্ৰেছ কৰ্মীয়ে এইদৰে আৰক্ষীৰ বেহু ফুৰাবলৈ চেষ্টা কৰিছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল আৰু আৰক্ষী আৰু সামৰিক বাহিনীৰ এইদৰে খণ্ডযুদ্ধত মিলিত পৰিলক্ষিত হৈছে মানৱ মন্দিৰ শৰ্মা কমপ্লেক্সৰ ভিজুৱেলছ আমি পোনপটীয়া সম্প্ৰচাৰযোগে নিউজসমূহ দৰ্শকক দেখুৱাই আছোঁ তেওঁলোকৰ দাবী আছিল যে মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত নিদিয়া পৰ্যন্ত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আমি যুৱ কংগ্ৰেছ আজি আমি কি এটা নেকি এই চৰকাৰ বৃহৎ বেৰিকেড ভাঙি দিয়া হৈছে ভাঙি উফৰাই দিয়া হৈছে বেৰিকেড তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী চাওক পুনৰবাৰ কৈছোঁ জুবেৰ আলমসহ একাংশ যুৱ কংগ্ৰেছৰ নেতাই বেহু উফৰাই বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে জনতা ভৱন কাৰ্যসূচী স্থলৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল এয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি পোনপটীয়া সম্প্ৰচাৰযোগে নিউজসমূহ দৰ্শকক দেখুৱাই আছোঁ এয়া যুৱ কংগ্ৰেছ কৰ্মীসকলে আৰক্ষীৰ বেহু ফালি ওলাই যোৱা পৰিলক্ষিত হৈছে আমি ভিডিঅ' জাৰ্নেলিষ্ট অলকক দেখুৱাই আছোঁ এয়া আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম এয়া জুবেৰ আলমে আৰক্ষীৰ বৃহৎ বেৰিকেড ভাঙি ওলাই আহিছে ঘৰে ঘৰে গ'ল আমাৰ নেশ্যনেল প্ৰেচিডেণ্টক এৰেষ্ট কৰিলে কিন্তু কি হ'ল আজি হাজাৰ হাজাৰ ল'ৰা ৰাজপথত ওলাই আহিছে আজি আমাৰ কোনো আন্দোলনৰ প্লেনিং নাছিলে আজি আমি আহিছিলোঁ এয়া হতাহতে লিপ্ত পৰিলক্ষিত হৈছে যুৱ কংগ্ৰেছৰ যিসকল নেতা কৰ্মী আছে পুনৰবাৰ কৈছোঁ আৰক্ষীৰ বেহু ফুৰাই ওলাই আহিছে এয়া পিছে পিছে অসম আৰক্ষীৰ জোৱান আৰু আগে আগে যুৱ কংগ্ৰেছ কৰ্মীসকল জনতা ভৱন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিলে আৰু এয়া মানৱ মন্দিৰ শৰ্মা কমপ্লেক্সৰ যি আৰক্ষীৰ বৃহৎ বেৰিকেড সেই বৃহৎ বেৰিকেড উফৰাই পেলাই অহা পৰিলক্ষিত হৈছে ভিডিঅ' অলক চক্ৰৱৰ্তী আছে অলকৰ সহযোগত আমি মানৱ মন্দিৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰা জনতা ভৱনলৈকে যি প্ৰতিবাদী মিছিল সেই প্ৰতিবাদী মিছিলৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিম এয়া আমি দেখুৱাই আছোঁ এয়া যুৱ কংগ্ৰেছৰ প্ৰতিবাদ তেওঁলোকৰ চিন্তাকাৰী বিশেষ দাবী আছিল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আদানীৰ বিৰুদ্ধে আৰু বিজেপি চৰকাৰৰ একাংশ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল আৰু সেয়া প্ৰতিবাদৰ বিৰুদ্ধে দিছপুৰ চলৰ কাৰ্যসূচী জনতা ভৱন চলৰ কাৰ্যসূচী আৰু সেই কাৰ্যসূচীক বাধা আৰোপ কৰিবলৈ চেষ্টা কৰিছে অসম আৰক্ষী আৰু অসম আৰক্ষী বেহু ফুৰাই এইদৰে যুৱ কংগ্ৰেছ কৰ্মীসকল আগুৱাই আহিছে জনতা ভৱনৰ দিশে আৰু আমি চেষ্টা কৰিছোঁ কংগ্ৰেছ কৰ্মীসকলৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ দাদা কি ক'ব চাওক আজি আমি সাধাৰণ এখন মেমৰিয়েল দিব যাওঁতে তেওঁলোকে যি অত্যাচাৰ চলাইছে তেওঁলোকে যদি ভাবিছে বিজেপি চৰকাৰে যে আমাৰ যুৱ কংগ্ৰেছৰ কণ্ঠ ৰোধ কৰিব তেতিয়াহ'লে তেওঁলোকে মূৰ্খ সৰগত বাস কৰিছে আমাৰ যুৱ কংগ্ৰেছৰ কণ্ঠ কেতিয়া ৰুদ্ধ কৰিব নোৱাৰে আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব অনাগত দিনত ইয়াতকৈ ভয়ংকৰ হ'ব আমাৰ যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতাক আহুতত আবদ্ধ কৰি ৰাখিছে হয় তেওঁলোকে পাকে প্ৰকাৰে তেওঁলোকে চেষ্টা কৰিছে আমাৰ এই কণ্ঠ ৰুদ্ধ কৰিবলৈ কিন্তু তেওঁলোকে পাহৰি নাযাব যে দিন হ'লে ৰাতি হয় ৰাতি হ'লে আকৌ দিন হয় আমাৰ কংগ্ৰেছ আকৌ আহিব আকৌ আমি তেতিয়া তেওঁলোকৰ ওপৰত তেতিয়া এই অত্যাচাৰ তেওঁলোকৰ ওপৰত চলিব যুৱ কংগ্ৰেছৰ ওপৰত তেওঁলোকে গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে নিজে গোচৰ ৰুজু কৰিছে হয় আপোনালোকে দেখিছে আমি এখন মেমৰিয়েল দিবলৈ যাওঁতে তেওঁলোকে যিদৰে আমাক আবদ্ধ কৰি ৰাখিছে আমাৰ যুৱ কংগ্ৰেছীসকলক আজি আমাৰ যুৱ কংগ্ৰেছী বিভিন্ন জিলাৰ মেমৰিয়েল দিবলৈ আগবাঢ়িছে প্ৰতিবাদী কাৰ্যসূচী এগৰাকী মহিলা যুৱ কংগ্ৰেছী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ তীব্ৰ প্ৰতিবাদক নেওচি জনতা ভৱনৰ ফালে অগ্ৰসৰ হৈছে কি ক'ব
প্ৰথমতে আমি ক'ব বিচাৰোঁ আমি কোনো প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ অহা নাছিলোঁ আমি কেৱল যি নিহত মৃদুল ইছলাম ডাঙৰীয়া তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিলোঁ কিন্তু আমাক বিজেপি চৰকাৰে প্ৰশাসনে আমাক বাধ্য কৰিলে যে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ আৰু আজি আমি ইয়াৰ পৰাই দেখাই দিলোঁ অসম চৰকাৰক যুৱ কংগ্ৰেছৰ শক্তি কিমান আৰক্ষী প্ৰশাসনৰ শ বেৰিকেড আজি ভেদি আমাৰ যুৱ কংগ্ৰেছী ওলাই আহিছে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে নিজেভাৱে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে অসমত এতিয়া এনেকুৱা অৰাজক অৱস্থা অসম এখন অতিথিপৰায়ণ দেশ ৰাজ্য বুলি সকলোৱে জানে কালি আমাৰ যি শ্বহীদ মৃদুল ইছলাম ডাঙৰীয়াৰ ঘৰত সুখ সন্তপ্ত পৰিয়ালৰ ওচৰত সমবেদনা ভাগি হ'বলৈ আমাৰ নিখিলবাৰৰ যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি উদয় ভানু শিৱ ডাঙৰীয়া উপস্থিত হৈছিল কিন্তু আজি ৰাতিপুৱাই তেওঁক অসম আৰক্ষী আজি গৈ তেওঁক আটক কৰি ৰাখিছে তেওঁক আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ থাকিব পৰা নাই গতিকে ইয়াৰ পৰাই বুজিব পৰা যায় আমাৰ অসম চৰকাৰৰ ব্যৰ্থতা আজি অসম চৰকাৰে কংগ্ৰেছীসকলক ভয় খায় যুৱ কংগ্ৰেছীসকলক ভয় খায় গতিকে তেওঁলোকে আমাক ইয়াত আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমাৰ কোনো নাছিলে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছিলে কিন্তু তেওঁলোকে বিভিন্ন প্ৰান্তৰ মানুহক জিলাই জিলাই আজি পুলিচ প্ৰশাসন লগাই পৰহিৰ পৰাই আটক কৰাৰ চেষ্টা চলাই আছে ইতিমধ্যে আমাৰ বহুতো যুৱ সতীৰ্থক তেওঁলোকে আটক কৰি ৰাখিছে আজিও কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিক আবদ্ধ কৰিছে হোটেলৰ কোঠাত হয় হোটেলৰ কোঠা আবদ্ধ কৰি ৰাখিছে তেওঁৰ ফোন ইতিমধ্যে কাঢ়ি লোৱা হৈছে তেওঁ বাহিৰৰ কোনো যোগাযোগ কৰিব পৰা অৱস্থাত বৰ্তমান তেওঁ নাই গতিকে ইয়াৰ পৰাই বুজিব পৰা যায় যে বিজেপি চৰকাৰখনে কিমান ভয় খাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত